মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে মোৰ চেনেলৰ আজি ক্লাছলৈ স্বাগতম জনাইছো। আজি বহু দিনৰ মূৰত ক্লাছ 8 তোমালোকৰ ক্লাছ লৈছো। তো তোমালোকৰ অনুশীলনী 5.2 অনুশীলনী 5.2 পাই চিত্ৰলৈকে শেষ হৈছিলে। তো আজি আমি পঢ়িম সুযোগ আৰু সম্ভাৱিতা। তো পঢ়াৰ আগতে তোমালোকে আটায়ে নিজৰ সন্মুখত কিতাপ আৰু বহি উলিয়াই লোৱা, কিতাপ বহি কলম উলিয়াই লোৱা, যাতে মই যেতিয়া পঢ়াও কিবা লিখিবলগীয়া থাকিলে লিখিব পাৰা, আৰু মই যেতিয়া কিতাপৰ পৰা কিবা বস্তু কৈ দিওঁ তোমালোকে যাতে কিতাপত চাব পাৰা। তো অকমান সময় ভিডিঅ'টো পজ কৰি লোৱা আৰু কিতাপ আনি ৰেডি কৰা। তো তোমালোকে পেজ নাম্বাৰ 95 উলিয়াই লোৱা। পেজ নাম্বাৰ 95ত কেইটামান বাক্য আছে। আমি সুযোগ আৰু সম্ভাৱিতাৰ যিটো মানে ধাৰণা, সেই ধাৰণাটো সেই বাক্য কেইটাৰ পৰাই আৰম্ভ কৰিম। তো পেজ নাম্বাৰ 95ৰ তলৰ ফালে এনেকৈ সুযোগ আৰু সম্ভাৱিতা লিখা আছে, তাৰ তলৰ পৰা সেই বাক্য কেইটা তোমালোকে চাবা। তো 1 নম্বৰ বাক্যটো আছে অহা 3 দিনত বৰষুণ হোৱাৰ অকণো সম্ভাৱনা নাই। তো চোৱা, অহা 3 দিনত বৰষুণ অহাৰ সম্ভাৱনা নাই বুলি কেনেকৈ কৈছে? যে ধৰি লোৱা লাষ্ট এসপ্তাহৰ পৰা বৰষুণ হোৱা নাই, বা বতৰটো খৰালি, বাৰিষা নহয়, বাৰিষা হ'লে ধৰি লোৱা বৰষুণ হোৱাৰ সম্ভাৱনা থাকে। তো এনেকৈ যে মানুহজনে ক'লে অহা 3 দিনত বৰষুণ অহাৰ সম্ভাৱনা নাই, মানুহজনে এটা কি কৰিছে? ধাৰণা কৰিছে। এইটো সম্পূৰ্ণ শুদ্ধ নহয়। সেই 3 দিনৰ ভিতৰত বৰষুণ হ'বও পাৰে, নহ'বও পাৰে। তো এই ধাৰণাবোৰৰ ওপৰত ভিত্তি কৰি এই পাঠটো সুযোগ আৰু সম্ভাৱিতা। তো বৰষুণ ধৰি লোৱা এইকেইদিন বৰষুণ হোৱা নাই, সেইকাৰণে মানুহজনে কৈছে আৰু বৰষুণ নহয়। কিন্তু এনেকুৱা নহয় যে 100% চিয়'ৰ যে 3 দিন পিছত বৰষুণ নহয়, বৰষুণ হৈও যাব পাৰে। সেনেকুৱা যিটো সম্ভাৱনা এটা মানুহে কয় যে হ'বও পাৰে, নহ'বও পাৰে, সেই সম্ভাৱনাৰ কেনেকৈ আমি উলিয়াম, অংকত কেনেকৈ ব্যৱহাৰ কৰিম, তাৰ বিষয়ে আমি এইটো পাঠত পঢ়িম। 2 নম্বৰ বাক্যটো চোৱা, পদপথেৰে গৈ থকা পথচাৰীজনক দুৰ্ভাগ্যজনকভাৱে নিয়ন্ত্ৰণ হেৰুওৱা গাড়ী এখনে খুন্দিয়াই মাৰিলে। তো এইটো চোৱা, পথ মানে কি? ৰাস্তা যিখিনিৰে মানুহে খোজকাঢ়ে, সেইখিনিৰে এজন মানুহ খোজকাঢ়ি গৈ আছিলে। নৰ্মেলি খোজকাঢ়ি গৈ থকা মানুহকতো গাড়ীয়ে খুন্দিয়ায়, কিন্তু সিদিনা কিবা এটা বেয়া ঘটনা ঘটিল, আৰু সেইকাৰণে কি হ'ল যে গাড়ী এখনে নিয়ন্ত্ৰণ হেৰুৱাই সেই মানুহজনক খুন্দিয়ালে। তো এইটো সাধাৰণতে হোৱাৰ ঘটনা নহয়, সেই ঘটনাটোৰ সম্ভাৱনা সাধাৰণতে নাই, কিন্তু সিদিনা কিবা কাৰণত হৈ গ'ল। 3 নম্বৰটো চোৱা, জাতীয় গণমৰ্চাই অহা নিৰ্বাচনত চৰকাৰ গঠন কৰাৰ সম্ভাৱনা প্ৰবল। তো নিৰ্বাচনৰ আগতে এক্সিট পোল কৰে, তোমালোকে নিশ্চয় দেখিছা, নিউজ চেনেলবোৰে মানুহৰ তালৈ যায়, তাক ভোট দিব, এনেকৈ খবৰ লৈ পেলাই এটা ধাৰণা উলিয়াই যে অমুক দলটো জিকিব। ইয়াতে মই আমাৰ ইয়াতে থকা দলৰ নাম ল'ব বিচৰা নাই, সেইকাৰণে কিতাপৰ দলটোৱে লৈছো নাম জাতীয় গণমৰ্চা। জাতীয় গণমৰ্চা বুলি দলটোৱে জিকিব বুলি এক্সিট পোলত ওলাইছে। কিন্তু নিৰ্বাচনৰ যেতিয়ালৈকে ফলাফল নোলায়, তেতিয়ালৈকে কোনেও 100% চিয়ৰিটি দি ক'ব নোৱাৰে যে এই দলটো জিকিব। কেতিয়াবা কি হয়, যিবোৰ সম্ভাৱনা থাকে সেইবোৰ ওলটি যায়। তো আমি ইয়াতে কি পঢ়িম যে কিবা এটা বস্তু হোৱাৰ সম্ভাৱনা কিমানখিনি, তাৰ বিষয়ে। যেনেকৈ এতিয়া বতৰ বিজ্ঞান বিভাগে যে কয় যে এইকেইদিন বৰষুণ দিব, নিশ্চয় বতৰ বিজ্ঞান বিভাগৰ পৰা আহে ন, যে ধুমুহা আহিব, কিছুদিন পিছত বৰষুণ আহিব, অহা 7 দিনলৈ সদায় বৰষুণ দি থাকিব। তো এইবোৰ যে সম্ভাৱনা বতৰ বিজ্ঞান বিভাগে কয়, তো এইবোৰ কেনেকৈ উলিয়ায়, তাৰ আৰম্ভণিখিনি আজি আমি ইয়াতে পঢ়িম। নেক্সট বাক্যটো হ'ল, 2টা এটকীয়া মুদ্ৰা একেলগে টচ কৰিলে কমেও 2টা হেড পোৱাটো খাটাৰ। তো এটকীয়া মুদ্ৰা তোমালোকে নিশ্চয় জানা, মুদ্ৰাৰ একফালে হেড থাকে, একফালে তেল থাকে। যোনফালে অশোক চক্ৰটো থাকে সেইফালে আমি হেড বুলি ধৰোঁ, আৰু যোনফালে 1 বা 2 এনেকুৱা নাম্বাৰ লিখা থাকে সেইফালে আমি কি ধৰোঁ? তেল ধৰোঁ। তো তোমালোকে যদি এনেকৈ মুদ্ৰাটো টচ কৰা, মুদ্ৰাটো এনেকৈ ওপৰলৈ যায়, যোনে খেলা বা কিবা কৰা নিশ্চয় জানা টচ কেনেকৈ কৰে। তো টচ কৰিলে এজনে ওপৰতে কয় যে হেড পৰিব বা তেল পৰিব। তো সেই যে তোমালোকে কি ভাবা যে হেড পৰিব বুলি কোৱাৰ মানে সঁচাকৈ হেড পৰিবও পাৰে, বা কেতিয়াবা হেড নপৰি তেলো পৰিব পাৰে। মানে কি হ'ল, 50-50 চান্স আছে, হয়তো হেডো পৰিব পাৰে, তেলো পৰিব পাৰে। এই সম্ভাৱনাটোৱে ইয়াতে আমি পঢ়িম। নেক্সট, ছিঙি পৰি থকা বিদ্যুৎ পৰিবাহী তাৰ হাতেৰে স্পৰ্শ কৰাটো বিপদজনক। কাৰণ সেই ছিঙি পৰি থকা বিদ্যুৎবাহী তাৰ মাজেৰে কেতিয়াবা বিদ্যুৎ পাৰ হৈ থাকিবও পাৰে, তেতিয়া আমি হাতেৰে চুলে কি হ'ব, আমাৰ শ্বৰ্ট লাগিব।
আৰু কেতিয়াবা এনেকুৱা হয় এনে তাঁৰডাল পৰি আছে তাৰ মাজেৰে কাৰেণ্ট পাৰ হোৱা নাই, তেতিয়া চুলে একো নহয়। গতিকে পৰিবাহী তাঁৰডাল যদি পৰি আছে সি আমাক শ্বৰ্ট কৰিবও পাৰে নকৰিবও পাৰে। তো যিবোৰ কথা আমি খাটাংকৈ ক'ব নোৱাৰোঁ, হয়তো হ'ব বা নহ'ব, সেইবোৰক আমি কি কওঁ সম্ভাৱনা বুলি কওঁ, যে এইটো হ'ব পাৰে, হোৱাৰ সম্ভাৱনা আছে বা এইটো নোহোৱাৰ সম্ভাৱনা আছে। যেনেকৈ অহা 3 দিনলৈ বৰষুণ হোৱাৰ সম্ভাৱনা নাই। তো এনেকুৱা কথাবোৰ কি হয় সম্ভাৱিতা। তো ইয়াতে নেক্সট এটা আৰু ইয়াতে বহুত কেইটা উদাহৰণ আছে, তোমালোকে নিজে পঢ়ি চাবা। এতিয়া মই ক্লাছতে গোটেই উদাহৰণবোৰ কৈ নাথাকোঁ। ইয়াৰ পৰা ইয়ালৈকে পেজ নম্বৰ 96ত কি আছে, এই আগৰ যে বাক্যকেইটা ক'লোঁ, এই বাক্যকেইটা যে পঢ়িলোঁ, এই বাক্যকেইটাত কি আছে ইয়াতে বৰ্ণনা আছে যে কি আচলতে সম্ভাৱিতাৰ বিষয়ে ক'ব বিচাৰিছে। তাৰ পিছত এটা শব্দ আছে যাদৃচ্ছিক পৰীক্ষা আৰু ফলপ্ৰাপ্তি। যাদৃচ্ছিক পৰীক্ষা আৰু ফলপ্ৰাপ্তি। যাদৃচ্ছিক পৰীক্ষা মানে তাক কয় যাৰ ফলটো তুমি আগতীয়াকৈ ক'ব নোৱাৰা। তো ইয়াতে যাদৃচ্ছিক পৰীক্ষাৰ ইংলিছটো হ'ল ৰেণ্ডম এক্সপেৰিমেণ্ট, যিটো তোমালোকৰ কাৰণে বুজিব বেছি সহজ হ'ব। এই যাদৃচ্ছিক শব্দটোকে নিশ্চয় তোমালোকে ৰেণ্ডম শব্দটো নিজৰ সাধাৰণ দৈনন্দিন জীৱনত বেছিকৈ ব্যৱহাৰ কৰা। ৰেণ্ডম মানে কি যিকোনোভাৱে, যেনেকে তোমালোকে সম্ভাৱিতাত আটাইতকৈ বেছিকে উদাহৰণ যদি দিয়া হয় এই টছৰ উদাহৰণটোৱে দিয়া হয়, যে কইন এটা টছ কৰিছে। তো চোৱা কইন এটা টছ কৰিলে কইনটো যেতিয়া তলত পৰিব, তোমালোকে কইনটো মাটিত নপৰালৈকে বা তোমালোকে এনেকে হাতত নধৰালৈকে তোমালোকে কেতিয়াও ক'ব নোৱাৰা যে কইনটোত 100% চিয়ৰ হৈ কেতিয়াও ক'ব নোৱাৰা যে কইনটোত হেড পৰিব নে টেল পৰিব। তো এনেকুৱা যিবোৰ পৰীক্ষা য'ত তোমালোকে আগতীয়াকৈ ক'ব নোৱাৰা, সেইবোৰক আমি কি ক'ম যাদৃচ্ছিক পৰীক্ষা। যেনেকৈ কইন টছ কৰা হৈ গ'ল। তাৰপিছত আৰু উদাহৰণ আছে লুডুৰ গুটি। তোমালোকে নিশ্চয় লুডু খেলা। লুডুৰ গুটিত কি থাকে, এইটো ধৰিলা লুডুৰ গুটি, ইয়াতে 1 2 3 এনেকৈ থাকে নে নাই, 1 2 3 4 5 আৰু 6, একটো আমি ফুট বুলি কওঁ। লুডুৰ গুটিটো একদম বাগৰি বাগৰি যায় যেতিয়ালৈকে ষ্টেবল নহয়। কোনোবাই ক'ব পাৰে জানো যে মোৰ ফুট পৰিব, মোৰ 6 পৰিব? আমি আশা কৰি থাকোঁ আয়ো মোৰ 6 পৰক 6 পৰক, বাট কেতিয়াবা 6 নপৰিবও পাৰে, কেতিয়াবা 6 1 6 2 6 3 6 ওলাই গোটেইখিনি কেঞ্চেল হৈ যায়। তো সেনেকুৱা আমি কেতিয়াও আগতীয়াকৈ ক'ব নোৱাৰোঁ। আৰু যিবোৰ পৰীক্ষা আমি আগতীয়াকৈ ক'ব নোৱাৰোঁ সেইবোৰকে আমি কি কওঁ যাদৃচ্ছিক পৰীক্ষা। এই কইন পইচা টছ কৰা হ'ল, লুডুৰ গুটি হ'ল। আৰু এটা উদাহৰণ ধৰিবা, এটা তোমালোকৰ বাকচ আছে, সেই বাকচটোৰ ভিতৰত প্ৰায় 30টামান বল আছে। ধৰা হ'ল এইটো এটা বাকচ, আৰু ইয়াৰ ভিতৰত এনেকে বহুত বল আছে। আৰু এই বাকচটো বন্ধ, অকল এটা ফুটা আছে, সেই ফুটাৰে তোমালোকে হাত ভৰাই এটা বল উলিয়াই আনিব পাৰা। আৰু এই বলৰ কোনোবাটো ৰং যদি ৰঙা, কোনোবাটো বগা, কোনোবাটো সেউজীয়া, এনেকুৱা বিভিন্ন ধৰণৰ ৰঙৰ বল ভিতৰত আছে। তুমি সেই 30টা বলৰ পৰা হাত ভৰাই এটা বল আনিবা। তুমি যেতিয়ালৈকে হাতখন বাহিৰলৈ উলিয়াই নানা, আনি পেলাই হাতত বলটো ৰংটো নোচোৱা, তুমি ক'ব নোৱাৰা যে তুমি কোনটো বল উলিয়াইছা। গতিকে সেই বন্ধ বাকচৰ পৰা বল উলিয়াটো কি হ'ব, এটা ৰেণ্ডম এক্সপেৰিমেণ্ট, যাদৃচ্ছিক পৰীক্ষা। আই হোপ তোমালোকে যাদৃচ্ছিক পৰীক্ষা কি বুজি পালা। মানে এনেকুৱা পৰীক্ষা যাৰ ফলাফলটো হৈ যোৱালৈকে আমি গম নাপাওঁ, একদম হৈ গ'ল ফলাফল ওলাইছে তাৰ পিছতহে আমি ক'ব পাৰিম যে এইটো হ'ল। সেইবোৰক আমি কি কওঁ যাদৃচ্ছিক পৰীক্ষা। আৰু এই সুযোগ আৰু সম্ভাৱিতা চেপ্টাৰটোত আমি কি কৰিম, এনেকুৱা বিভিন্ন ধৰণৰ যাদৃচ্ছিক পৰীক্ষা তোমালোকক উদাহৰণ হিচাপে দিয়া হ'ব। আৰু সেই যাদৃচ্ছিক পৰীক্ষাৰ পৰা যিবোৰ ফল প্ৰাপ্তি হ'ব, যেনেকৈ ইয়াতে এইটো এটা কইন আছে, এই কইনটোৰ হেড হ'ব নে টেল হ'ব, সেইটো হেড হোৱাৰ সম্ভাৱিতা কিমান। সম্ভাৱিতা মানে হেড হোৱাৰ সম্ভাৱনা কিমান পাৰ্চেণ্ট বা কিমান অংশ হেড হ'ব, তো কিমান অংশ টেল হ'ব, সেইটো উলিওৱা হ'ব এই চেপ্টাৰটোৰ আমাৰ টাৰ্গেট। তো ধৰি লোৱা ইয়াতে হেড বা টেল ওলোৱা, হেড ওলাব নে টেল, ইয়াতে
আলোচনা কৰিম। এতিয়া ইয়াতে মই এটা উদাহৰণ দিছো, এতিয়া বেলেগ এটা উদাহৰণ দিও। ইয়াতে চাবা তোমালোকে এটা পইণ্ট ওপৰলৈ দলিয়াইছা। এই পইণ্টটো হয়তো হেড হ'ব পাৰে নাইবা টেইল হ'ব পাৰে। তো হ'ব কেইটা অপচন আছে। যদি এটা পইণ্ট তোমালোকে ওপৰলৈ দলিওৱা, ফলাফল উলিওৱা অপচন কেইটা? দুটা, হয়নে নাই? হয়তো হেড হ'ব পাৰে বা টেইল হ'ব পাৰে, দুটা হ'লে নাই, ইয়াৰে দুটা ফল ওলাব পাৰে। যদি তোমালোকে এবাৰে পইণ্টটো ওপৰলৈ দলিয়াইছা, ইয়াৰে যিকোনো দুটা অপচন থাকিব, হয়তো হেড হ'ব বা টেইল হ'ব। তাৰে হেড কিমান বাৰ হ'ব পাৰে? তুমি এবাৰে দলিয়াইছা, হয়তো হেড হ'ব নাইবা টেইল হ'ব। গতিকে হেড কেইটা হ'ব? এটা, বা টেইল কেইটা হ'ব? এটা। গতিকে যিটো সম্ভাৱিতা হয়, সম্ভাৱিতাত আমি কি কম? সম্ভাৱিতা সমান কি হ'ব? হেড হোৱা কিমান বাৰ হেড হ'ব পাৰে? এবাৰ দলিওৱা কথা কৈছো দেই, মই বহুতবাৰ দলিওৱা কথা ক'লে। এবাৰ যদি তুমি দলিওৱা, হেড কেইবাৰ হ'ব পাৰে? এবাৰ হ'ব পাৰে। আৰু হেড বা টেইল হোৱা অপচন কিমানটা আছে? দুটা। গতিকে সম্ভাৱিতা কিমান হৈ গ'ল? 1/2। একেদৰে ধৰি লোৱা এইটো উদাহৰণতে আৰু একেলগে মই আৰু এটা উদাহৰণ দিওঁ। মই পিছত সম্ভাৱিতাৰ যিটো সংজ্ঞা সেইটো দি দিম, এতিয়া জাষ্ট বুজি লোৱা। এই লুডুৰ ডাইচটো 1 2 3 আৰু বাকি কেইটা সেইটো ফলত আছে। এইটোত কি কি হ'ব পাৰে? শূন্য, মানে ফুট শূন্য বা 1 ধৰিব পাৰা। 1 2 3 4 5 6 কেইটা উত্তৰ ওলাব পাৰে? কেইটা, মানে ইয়াৰ পৰা কেইটা ফল হ'ব পাৰে? 6টা। ওকে, 6টা ফল হ'ব পাৰে। তুমি যেতিয়া লুডুৰ গুটিটো এনেকে দি পেলাই দিবা, কেইটা ফল ওলাব পাৰে? 6টা। এই 6টা ফলৰ ভিতৰত ফুট বা 1 বা 2, তুমি এবাৰ যদি লুডুৰ গুটিটো এনেকে পেলাই দিয়া, এটাই উত্তৰ ওলাব নে নাই? হয়তো ফুট ওলাব, 1 ওলাব, 2 ওলাব, উত্তৰ এটাই ওলাব। 6টা ফল ওলাব পাৰে, কিন্তু ওলাই কেইটা? যিকোনো এটা। গতিকে যদি তোমাক সোধে যে 1 ওলোৱা সম্ভাৱিতা কিমান, তোমালোকে কি ক'বা? 1 কেইবাৰ ওলাব পাৰে? এবাৰ, কাৰণ 1 ওলাই, 2 ওলাই, 3 ওলাই। তুমি যদি এবাৰ লুডুৰ গুটিটো এনেকে পেলাই দিয়া, এটাই বস্তু ওলাব। গতিকে সম্ভাৱিতা কিমান হ'ব? 1/6। মানে যিমানটা ফল ওলাব পাৰে সেইটো আমি কি লিখিম? হৰত লিখিম। আৰু যিমানটা সেই বেলেগ বেলেগ ফলৰ যিকোনো এটা স্পেচিফিক ফলৰ কথা আমাক সুধিব, যেনেকে ইয়াতে হেড কেইবাৰ ওলাব, ইয়াতে সুধিব 1 কেইবাৰ ওলাইছে, 2 কেইবাৰ ওলাইছে। তো সেইটো কিমান হ'ব? 1 বাৰ, কাৰণ আমি এবাৰে টছ কৰিছো। সেইটো ক্ষেত্ৰত কি হ'ব? 1/6 সম্ভাৱিতা। অলপ চাগে সম্ভাৱিতাৰ আইডিয়া আহিছে, আৰু আমি কম তেতিয়া আৰু ভালকে আহিব। তো তোমালোকে নিশ্চয় যাদৃচ্ছিক পৰীক্ষা আৰু ফল প্ৰাপ্তি এই শব্দ দুটাৰ অৰ্থ বুজি পাইছা। এতিয়া চোৱা, মই আৰু এটা উদাহৰণ ল'ম। এইবাৰ তোমালোকে দুটা পইণ্ট একেলগে ওপৰলৈ দলিয়াইছা, দুটা পইণ্ট একেলগে টছ কৰিছা, দুইটা পইণ্ট একেলগে তললৈ পৰিছে। তো কি হ'ব পাৰে? এইটো হেড হ'ব পাৰে, এইটো হেড হ'ব পাৰে নে নোৱাৰে? পাৰে। 1 নম্বৰ পইণ্টটো তলত আহি হেড হ'ল, 2 নম্বৰ পইণ্টটো তলত পৰি হেড ওলাল। এইটো হেড হ'ব পাৰে, এইটো টেইল হ'ব পাৰে। হেড আৰু টেইল, আৰু হেড আৰু টেইলৰ অসমীয়া হ'ল মুণ্ড আৰু পুচ্ছ। যিটো কিজানি তোমালোকে এতিয়ালৈকে কোনেও এই দুটা শব্দ ব্যৱহাৰ কৰি পোৱা নাই। কেতিয়াবা টছ কৰি কৈছা নেকি, এই মোৰ মুণ্ড ওলাইছে, এই মোৰ পুচ্ছ ওলাইছে? তোমালোকে নিশ্চয় হেড আৰু টেইলে কোৱা। হেড আৰু টেইলৰ অসমীয়াটো হ'ল মুণ্ড আৰু পুচ্ছ। তো তোমালোকক যদি পৰীক্ষাত মুণ্ড বুলি কয়, তাৰমানে তোমালোকে কি বুজিবা? তোমালোকক হেডৰ কথা কৈছে, হেড মূৰ। আৰু পুচ্ছ বুলি যদি কৈছে, তোমালোকে নিশ্চয় বুজিবা তোমালোকক টেইলৰ কথা কৈছে, নেজ। ঠিক আছে? হেড আৰু টেইল। ওকে, এইখিনিলৈকে হ'ল। তো প্ৰথমটো হেড ওলাইছে, এতিয়া দুটা পইণ্ট আছে, এটা হেড ওলাইছে, নেক্সটটো হেড ওলাইছে। নেক্সট তুমি আকৌ এবাৰ কৰিছা, এবাৰ হেড ওলাইছে, বেলেগটো টেইল
টেইল ওলাইছে আকৌ এবাৰ কৰি চাইছা এইটো টেইল ওলাইছে এইটো হেড ওলাইছে আৰু আকৌ এবাৰ কৰি চাইছা এইটো হেড ওলাইছে এইটো টেইল ওলাইছে সৰি এইটো টেইল ওলাইছে এইটো টেইল ওলাইছে ইয়াতে বাহিৰে বেলেগ অপচন নোলাই দুইটাৰ উত্তৰ এই চাৰিটা অপচনৰ ভিতৰতে হ'ব তো এতিয়া যদি তোমাক কয় যে ইয়াতে ফল প্ৰাপ্তি কিমানটা অপচন আছে সো আগৰবাৰ যেতিয়া আমি এটা পইণ্ট কৰিছিলো হয়তো হেড ওলাব পাৰে নাইবা টেইল ওলাব পাৰে তো ফল প্ৰাপ্তি কেইটা আছিল ওলাব পৰা সম্ভাৱনা কেইটা আছিল দুটা এইবাৰ যেতিয়া মই দুটা লওঁ এনেকৈ লিখি চালো মই কি গম পালো যে কেইটা ফল ওলাব পাৰে চাৰিটা হল তো যদি তুমি দুটা পইণ্ট একেলগে টছ কৰা ফল প্ৰাপ্তি কেইটা হ'ব পাৰে চাৰিটা তোমাক যদি সুধে দুটা পইণ্ট ওপৰলে দলিয়াই দি টছ কৰা হৈছে সেই পইণ্ট দুটাৰ হেড হেড দুইটাই মুণ্ড ওলোৱা সম্ভাৱিতা কিমান চোৱা ফল প্ৰাপ্তি কেইটা ওলাব পাৰে চাৰিটা ইয়াৰে দুইটাই হেড ওলোৱা কেইটা ওলাইছে দুইটাই হেড এটা ওলাইছে মানে সম্ভাৱিতা কিমান হৈ গ'ল 1/4 বুজি পালা এনেকৈ আমি এইটো চেপ্টাৰত আচলতে তোমালোকে যিবোৰ প্ৰশ্ন দিয়া হ'ব সেই প্ৰশ্নটো তোমালোকে প্ৰথম ইমাজিন কৰি ল'ব লাগিব যে এইখিনি অপচন আছে আগতে তোমালোকে যেনেকৈ অংক লাইন বাই লাইন কৰিছিলা ইয়াতে সেইটো চিষ্টেম নহ'ব ইয়াতে তোমালোকে ঘটনাটো বুজি ল'ব লাগিব যে এইটো ঘটনা ঘটি আছে সেই ঘটনাটো বুজি কি হ'ব পাৰে সেই হিচাপত তোমালোকে উলিয়াব লাগিব তো ইয়াতে কি হ'ল যেতিয়া দুটা পইণ্ট থাকিব সম্ভাৱিতা কিমান হ'ব 1/4 এটা পইণ্ট থাকিলে কিমান হ'ব যদি এটা পইণ্ট হয় তোমাক যদি কয় টেইল ওলোৱা সম্ভাৱিতা কিমান তুমি কি ক'বা দুটা অপচন আছে হেডো ওলাব পাৰে টেইল ওলাব পাৰে দুই আৰু তাৰে টেইল ওলোৱা সম্ভাৱিতা কিমান হাফ বুজি পালা এতিয়া তোমালোকক মই বাৰে বাৰে কৈছো পেজ নম্বৰ 96 সকলোৱে এবাৰ ৰিডিং দিবা তোমালোকে কেতিয়াও নাভাবিবা যে অংক মানে কিতাপখন কেতিয়াও পঢ়িব নালাগে অকল অনুশীলনী কৰিব লাগে অংক বস্তুখিনি তোমালোকে অনুশীলনী কি কৰিব লাগিব সেই গোটেইখিনি তোমালোকক তাৰ আগত যিখিনি উদাহৰণ থাকে যিখিনি বুজাই দিয়া থাকে তাত অতি ধুনীয়াকৈ বুজাই দিয়াই থাকে তো এতিয়াতো আমি তোমালোকক ডাইৰেক্ট ক্লাছ কৰিবও নোৱাৰোঁ গতিকে তোমালোকে যিমান পাৰা কিতাপখন পঢ়ি চাবা তেতিয়াহে গম পাবা যে আচলতে চেপ্টাৰটোত কি আছে আৰু এইখিনি কথা যদি বুজি পোৱা এই কনচেপ্টবোৰ কেতিয়াও তোমালোকে পাহৰি নোযোৱা গতিকে পেজ নম্বৰ 96 টো সকলোৱে এবাৰ ভালদৰে পঢ়ি চাবা এই 96 ত এই যাদৃচ্ছিক পৰীক্ষা আৰু ফল প্ৰাপ্তি আচলতে কি সেইটো কোৱা হৈছে ইয়াতে এইটোৱে উদাহৰণ দিছে এটা পইণ্ট আৰু দুটা পইণ্ট তাৰ পিছত তোমালোকক চিন্তা কৰি কোৱা বুলি কৈছে তো এই উদাহৰণ কেইটা মই মাতি দিম আৰু অলৰেডি মই আলোচনা কৰিছোৱে তথাপি তোমালোকৰ লগত মই আৰু এবাৰ আলোচনা কৰিম চিন্তা কৰি কোৱা এক নম্বৰ লুডু খেলৰ লুডু গুটিটো টছ কৰা কাৰ্যটো যাদৃচ্ছিক পৰীক্ষা হ'বনে চোৱা লুডু খেলত যেতিয়া গুটিটো পৰিছে গুটিটো যেতিয়ালৈকে ৰৈ নাযায় তেতিয়ালৈকে তোমালোকে কেতিয়াও ক'ব নোৱাৰা যে ফুট পৰিবনে 6 পৰিবনে 5 পৰিব গতিকে লুডু খেলৰ গুটিটো টছ কৰাটো কি হ'ব এটা যাদৃচ্ছিক পৰীক্ষা হ'ব এই পৰীক্ষাৰ সৈতে জড়িত ফলসমূহ কি হ'ব এই পৰীক্ষাটো জড়িত ফল কি হ'ব পাৰে ফুট হ'ব পাৰে মানে 1 2 3 4 5 আৰু 6 হ'ব পাৰে তো এক নম্বৰটো আমাৰ হৈ গ'ল দুই নম্বৰটো দুই মহলাৰ ঘৰ এটাৰ পৰা তললৈ আহিবলৈ চিৰি আছে আৰচিচি বিল্ডিং ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা তললৈ আহিবলৈ চিৰি আছে এজন মানুহে চিৰিৰে নানামি যদি ওপৰৰ পৰা তললৈ জাপ দিয়ে সম্ভাৱ্য ফল কি হ'ব পাৰে হয়তো সি মৰিব পাৰে হাত ভৰি ভাঙিব পাৰে কিন্তু যেতিয়ালৈকে মানুহটো ওপৰৰ পৰা তললৈ নপৰে তুমি ক'ব নোৱাৰা মানুহটো মৰিব নে আধা মৰা হ'ব গতিকে এইটো ওপৰৰ পৰা তললৈ জঁপিওৱাটো এটা যাদৃচ্ছিক পৰীক্ষাই হ'ব যদিও শুনিবলৈ বেয়া হয়তো মানুহটো মৰিব আধা মৰা হ'ব বাট ষ্টিল এইটো এটা যাদৃচ্ছিক পৰীক্ষাই হ'ব চিৰিৰে নমা আৰু জঁপিওৱাৰ ক্ষেত্ৰত ফলাফলৰ অনিশ্চয়তাৰ পৰিমাণ একেনে মানে চোৱা তুমি চিৰিৰে নামিছা আৰু ওপৰেৰে জঁপিয়াইছা দুইটাৰে ফলাফলৰ অনিশ্চয়তা একেনে নহয় কাৰণ চোৱা মানুহজন যদি চিৰিৰে নামিছে সি সুস্থ শৰীৰে আহি পাব কেতিয়াবা পিছলি পৰিলে তেল পৰি আছে সেইটো বেলেগ সাধাৰণতে চিৰিৰে নামিলে কি হয় মানুহজন সুস্থ শৰীৰে তললৈ নামিব হয়নে নহয় কিন্তু যদি মানুহজন
অতিকৈ কম, আধা মৰাৰ হোৱাৰ সম্ভাৱনা বেছি আৰু গোটে নমৰে কাৰণ এক তলাৰ পৰাহে জঁপিয়াইছে, ই আধা মৰাই হ'ব। তো কি হ'ল, চিৰিৰে নামা আৰু ওপৰৰ পৰা জঁপিয়া দুইটাৰ অনিশ্চয়তা একে নহয়। চিৰিৰে নমা আৰু জঁপিয়াৰ ক্ষেত্ৰত ফলাফলৰ অনিশ্চয়তাৰ পৰিমাণ একে নহয়। তোমাৰ নিজৰ ক্ষেত্ৰত তললৈ নামিবলৈ কি সিদ্ধান্ত ল'বা, এইটো তোমালোকে নিজে ভাবা। ওপৰৰ পৰা জঁপিয়াবা নে তললৈ চিৰিৰে নামিবা, কমেণ্টত লিখিবা যে তোমালোকে জঁপিয়াবা নে চিৰিৰে নামিবা। নম্বৰ 3, দুটা মুদ্ৰা একেলগে টছ কৰা হ'ল, দুটা মুণ্ড একেলগে মানে দুটা হেড একেলগে পোৱা আৰু কেৱল এটা মুণ্ড পোৱাৰ সুযোগ একে হ'বনে? ওকে, এইটো চাওক, এই কথাটো সুধিছে। এয়া দুটা মুদ্ৰা একেলগে টছ কৰিছে, দুটা হেড আমি কেইবাৰ পাব পাৰো? কেৱল এবাৰ। কিন্তু এটা হেড ইয়াতো হ'ব পাৰে, এইটো হ'ব পাৰে। তোমালোকক কোৱা নাই নহয় 1 নম্বৰটোত হেড লাগিব বুলি, যিকোনো এটা হেড পাব কৈছে। তো যিকোনো এটা হেড দুবাৰ পাবা, গতিকে যিকোনো এটা হেড হোৱাৰ সম্ভাৱনা কিমান হ'ব? চোৱা, 1 2 3 4, ফল প্ৰাপ্তিৰ অপচন কিমান? 4টা। দুটা হেড কেইবাৰ পাবা? 2টা। গতিকে এটা হেড দুটা হেড একেলগে পোৱাৰ সম্ভাৱনা হ'ল 1/4, কিন্তু অকল এটা হেড পোৱাৰ সম্ভাৱনা বেছি। গতিকে দুইটাৰে সম্ভাৱনা সুযোগ একে নহয়। গতিকে ইয়াতে যে আছে দুটা মুণ্ড একেলগে পোৱা আৰু কেৱল এটা মুণ্ড পোৱাৰ সুযোগ একে হ'বনে? নহয়। দুটা মুণ্ড পোৱাৰ সুযোগ এটা মুণ্ড পোৱাৰ সুযোগতকৈ আধা, আৰু 1/4টো কি? 2/4ৰ আধা। নেক্সট, দুটা মুণ্ড আৰু দুটা পুচ্ছ একেলগে পোৱাৰ সুযোগ একে হ'বনে? একে হ'ব। কাৰণ চোৱা, ইয়াতো হেড এবাৰে ওলাইছে, 1/4 সম্ভাৱিতা, ইয়াতো টেইল এবাৰে ওলাইছে, গতিকে এইটোৰো সম্ভাৱিতা কিমান হ'ব? গতিকে দুটা হেড একেলগে পোৱাৰ সম্ভাৱনা আৰু দুটা টেইল একেলগে পোৱাৰ সম্ভাৱনা একে। দুটা হেড একেলগে পোৱাৰ সম্ভাৱনা একে, দুটা টেইল একেলগে পোৱাৰ সম্ভাৱনা একে, কিন্তু এটা হেড এটা টেইল পোৱাৰ সম্ভাৱনা তাতকৈ দুগুণ। তো এইখিনি চিন্তা কৰি কোৱাখিনি আমি কৰিলো। ইয়াৰ পিছত আছে সমসাম্ভাব্য ফল, ইকুৱেলি লাইকলি আউটকামছ। সমসাম্ভাব্য ফল, equally likely outcomes. এই ফলক ইংলিছত কয় আউটকামছ বুলি। ঠিক আছে, আউটকামছ মানে কি হ'ব? কি ওলাব? যেনেকৈ এইমাত্ৰ আমি টছ কৰিলো, হেড ওলাব নে টেইল ওলাব। তো ইয়াৰ কাৰণে কি কৈছে তোমালোকক? টছৰ সংখ্যা এখন টেবুল আছে, টেবুলখন কিতাপতে দেখাওঁতে মই লিখি নাথাকো, সময় বেছি যাব। এখন টেবুল দিছে, টছৰ সংখ্যা, মুণ্ডৰ সংখ্যা আৰু পুচ্ছৰ সংখ্যা। তো ইয়াতে কি কৈছে চোৱা, যাক তোমালোকে সকলোৱে নিজৰ কিতাপখন উলিয়াই লোৱা। নিজৰ কিতাপখনত চোৱা, মই ইয়াতে নেদেখাও, বুজাই যাম। সো তোমালোকে যদি 10 বাৰ টছ কৰা, ইয়াতে কৈছে যে তোমালোকে 10 বাৰ টছ কৰোতে টছৰ সংখ্যা, হেড আৰু টেইল, তোমালোকে যদি 10 বাৰ কৰিছা, ইয়াত কৈছে যে 3 বাৰ হেড ওলাইছে আৰু 7 বাৰ টেইল ওলাইছে। এইটো এটা জাস্ট উদাহৰণ। তোমালোকে ধৰি নলবা যে 10 বাৰ টছ কৰিলে সদায় 3 আৰু 7 হ'ব। 10 বাৰ কৰিলে কেতিয়াবা এইটো 2, এইটো 8 হ'ব পাৰে, এইটো 9, এইটো 1 হ'ব পাৰে, যিকোনো অপচন হ'ব পাৰে, মাত্ৰ এই দুটা লগ লাগি 10 ওলাব লাগিব। কিয়? কাৰণ আমি 10 বাৰ টছ কৰিছো। তো 10 বাৰ টছ কৰিলে বেলেগ বেলেগ ওলাইছে, হয়নে নহয়? এনেকুৱা নহয় যে তুমি 10 বাৰ টছ কৰিছা, 5 বাৰ হেড ওলাব, 5 বাৰ টেইল ওলাব। এইটো হ'বও পাৰে, কিন্তু এইটোৱে যে হ'ব একো গ্যাৰান্টি নাই। তো এনেকৈ তুমি যদি 20 বাৰ কৰা, এইটো পৰীক্ষা কৰি কৰি মানুহে গম পাইছে সম্ভাৱিতাটো বাঢ়ি যায়। ইয়াতে 3 আৰু 7। তো মই আৰু এবাৰ কৈছো, এই 3 আৰু 7টো ফিক্স নহয়, ধৰা হৈছে উদাহৰণ হিচাপে। 20 বাৰ কৰিলে কি ওলাইছে? 13
40 বাৰত 18 22 আৰু 50 বাৰত 24 26 এই সংখ্যা কেইটা কোনোবাই এক্সপেৰিমেন্ট কৰিছে কোনোবাই মানে এনেকে টস বাৰে বাৰে কৰিছে আৰু ৰিজাল্ট ওলাইছে এইটো এই সংখ্যা কেইটা তোমালোকৰ লগত নিমিলে কিন্তু ইয়াৰ পৰা যেটো এটা ফলাফল ক'ব মানুহে এটা যেটো কথা ক'ব সেইটো কিন্তু হয় সো তোমালোকে 10 বাৰ যেতিয়া টস কৰিবা তেতিয়া কি হ'ব দুইটাৰ মাজৰ ডিফাৰেন্সটো বহুত হ'ব হয়তো কোনবাটো বেছি হ'ব পাৰে কোনবাটো কম হ'ব পাৰে কিন্তু তোমালোকে যেতিয়া টসৰ সংখ্যা বঢ়াই গৈ থাকিবা ইহতৰ মাজৰ পাৰ্থক্যটো কমি যাব এখলৈকে কৰিলে প্ৰায় 50-50 হ'ব নহ'বও পাৰে 51-49 হ'ব পাৰে কিন্তু তোমালোকে যিমানে সংখ্যাটো বঢ়াই যাবা যাদৃচ্ছিক পৰীক্ষাৰ সংখ্যা যিমানে বাঢ়ি যাব এই ফলাফলৰ মাজৰ গেপটো কমি যায় মানে ইয়াতে যেনেকে 3 বাৰ হেড ওলাইছে 7 বাৰ টেল ওলাইছে দুইটাৰ মাজত বহুত গেপ আছে মানে তোমালোকে কি ক'ব পাৰা হেডতকৈ টেল বহুত বেছিকে ওলাইছে ইয়াতো চোৱা হেডতকৈ টেল বেছিকে ওলাইছে প্ৰতিবাৰতে হেডতকৈ টেল বেছিকে ওলাইছে তোমালোকে কৰিলে টেলতকৈ হেডো বেছিকে ওলাব পাৰে কিন্তু লাহে লাহে কি হৈছে ইহতৰ মাজৰ গেপটো কমি আহিছে ইয়াতে মাত্ৰ 2 গেপ আছে ইয়াতে 4 ইয়াতে 6 ইয়াতে কিমান ইয়াতেও 6 আৰু ইয়াতে কিমান কিন্তু ইয়াতে 10 টাতে 4 গেপ আছে তো এই গেপটো কি হয় যিমানে সংখ্যা বাঢ়ে সিমানে কমি যায় আৰু কমি কমি কি হয় যেটো আমাৰ সম্ভাৱিতা আহে হেড আৰু টেলত আমি জানিছিলোৱে দুটা অপচন থাকে হয়তো হেড ওলাব পাৰে টেল ওলাব পাৰে আৰু 1 তো এই যেটো সম্ভাৱিতা হয় সেইটো উচ্চৰ চাপে যিমানে যাদৃচ্ছিক আমি পৰীক্ষাৰ সংখ্যা বঢ়াই যাওঁ নিজে কৰি চাব পাৰা এনেও তোমালোকে এতিয়া ঘৰত স্কুল নাই পঢ়া শুনা নিশ্চয় কমিছে আৰু সকলোৱে নিশ্চয়কে লুডু খেলিয়ে আছা লুডু অসমৰ জাতীয় খেল হৈ গৈছে এতিয়া তো যদি লুডু খেলিছা তেতিয়াহ'লে তোমালোকক কৰি চাব দিছে কি কৰিব দিছে এটা লুডু গুটি 100 বাৰ টস কৰা টস মানে আমি যি কৰোঁ এনেকে বগৰাই দিওঁ এটা লুডু গুটি 100 বাৰ বগৰোৱা এনেকে এখন টেবুল বনাই ল'বা তোমালোকে ইয়াতে দিবা টসৰ সংখ্যা আৰু ইয়াতে ফলাফল 1 নম্বৰ বাৰ তোমালোকৰ কি ওলাইছে মোৰ কপাল ধৰা হল মই কৰিছো মোৰ কপাল বিৰাট ভাল প্ৰথম বাৰতে মোৰ 6 ওলাইছে 2 নম্বৰ লুডু নেখেলিবা কিন্তু খেলিব কোৱা নাই কাৰণ খেলিলে তোমালোকে হিচাপ ৰাখিব পাহৰি যাবা 1 নম্বৰ বাৰ কৰিলা 6 ওলালে 2 নম্বৰ বাৰ 5 3 নম্বৰ বাৰ 1 ওলাইছে মানে ফুট ওলাইছে এনেকে তোমালোকক 100 বাৰ কৰিব দিছে 100 বাৰ কৰাৰ পিছত আৰু এখন টেবুল বনাবা সেই টেবুলখনত কি ক'বা ৰবা ইমান সাইডলে যাব নে না যায় গৈছে 1 2 3 4 5 আৰু 6 এই পৰীক্ষাটো আজি সকলোৱে কৰিবা আৰু মোক হোমৱৰ্ক কৰি দেখাবা মই চাও কোনে কৰিব পাৰে আচ্ছা আৰু যাৰ হেৰি নাই ঘৰত লুডু নাই মোবাইলত লুডু গেমটো ডাউনলোড কৰিবা এটো কৰিবা কৰিয়ে ডিলিট কৰিবা লুডু খেলিব পৰা নাই মই কিন্তু এটো মোক কৰি দেখাবই লাগিব পিছত নকবা মেম লুডু নাই কেনেকে কৰো মোবাইলত লুডু গেম ডাউনলোড কৰিব পাৰি তাতেও এনেকে টাচ কৰিলে আহি যাব কিন্তু লুডু খেলিবলৈ ডাউনলোড কৰিব পৰা নাই এটো কৰিবা তাৰ পিছত গেমটো ডিলিট কৰিবা পিছত আকৌ নকবা মেমে লুডু ডাউনলোড কৰিব দিছিল তো এনেকে 100 বাৰ তোমালোকে চালা 100 বাৰত কি কি ওলাইছে লিখি ললা তাৰ পিছত তোমালোকে চাবা একটো কেইবাৰ ওলাইছে তোমালোকে যদি এনেকে একটো কেইবাৰ ওলাইছে চোৱা প্ৰায় এটো ধৰিলা 18 বাৰ ওলাইছে এটো 22 বাৰ ওলাইছে এটো 17 বাৰ এটো 20 বাৰ এনেকে তোমালোকৰ কিবা কিবি ওলাব তো এই ৰিজাল্টটো কি ওলাই তোমালোকে সকলোৱে মোৰ লগত শেয়াৰ কৰিবা আজি গ্ৰুপত দিবা আৰু তোমালোকে আচৰিত হৈ যাবা সকলোৰে এই টেবুলখন বেলেগ বেলেগ ওলাব কিয় কাৰণ আমি কি চেপ্টাৰ পঢ়ি আছো সম্ভাৱিতা এইটো চেপ্টাৰত ৰিজাল্ট কেতিয়াও একে নোলায় সকলোৰে ৰিজাল্ট বেলেগে ওলাব আৰু আজি এইটো কৰি তোমালোকে বহুত ভাল পাবা তো এইটো তোমালোকৰ আজি হোমৱৰ্ক কি কৰিব লাগিব মই আকৌ এবাৰ বুজাই দিছো লুডু গুটিটো এনেকে দিবা আৰু এনেকে পেলাই দিবা 1 নম্বৰ বাৰত কি ওলাইছে লিখিবা 2 নম্বৰ বাৰত কি ওলাইছে লিখিবা 3 নম্বৰ বাৰ এনেকে 100 বাৰত কি ওলাইছে লিখিলা 99 100 99 ধৰিলা 1 ওলাইছে 100 তো মোৰ 1 ওলাইছে ঠিক আছে তাৰ পিছত
কেইবাৰ ওলাইছে লিখিলা ইয়াতে 3 বাৰ ওলাইছে হেনেকে তোমালোকৰ বেলেগ বেলেগ ওলাব এক কেটা আছে গণি পেলাই ইয়াতে একৰ সংখ্যা লিখিবা 2 কেইবাৰ পালা গণি পেলাই ইয়াতে 2 লিখিবা 3 কেইবাৰ পালা 4 5 আৰু 6 এনেকে তোমালোকে লুডু গুটি 100 বাৰ টস কৰি কি উত্তৰ ওলাইছে বহিত লিখি মোক আজি দেখাবা এ তাৰ পিছত আমি প্ৰপাৰলি সম্ভাৱিতা আৰম্ভ কৰিম সুযোগৰ পৰা সম্ভাৱিতালৈ ফলবোৰ পৰীক্ষা কৰা এইবোৰ সমূহ সম্ভাৱ্য নে পৰীক্ষা কৰি কোৱা তো সমূহ সম্ভাৱ্য মানে কি এক হোৱাৰ সম্ভাৱনা যিমান দুই হোৱাৰ সম্ভাৱনাও কিমান তো ইয়াতে আসলতে কি গুটে কেটা 20 20 ওলাব লাগে 6 20 5 গুণ 120 নহয় কিমান হ'ব 18 একদম একে হয় গুটি কিটা যদি একে একে সংখ্যা হয় তেতিয়া হলে কি হ'ব ওকে 100 যদি আমি 6 ৰে হৰণ কৰো কিমান হ'ব 6 গুণ 6 4 গুণ 6 6 গুণ 36 4 গুণ 16.66 তো কোনোবাটো যদি 16 ওলাই কোনোবাটো 17 16 17 16 17 হেনেকে যদি গুটি কিটা ওলাই তেতিয়া লকে আমি কৰিম কি 100% সম্ভাৱ্য কিন্তু গুটি কিটা 16 17 নোলাই কোনোবাটো যদি 16 ওলাই কোনোবাটো 18 ওলাব কোনোবাটো বা 15 ওলাব কিন্তু প্ৰায় 16 ৰ ওচৰে পাজৰে থাকিব যদি 100 বাৰ কৰা কিন্তু যদি 10 বাৰ কৰা সম্ভাৱিতাটো তোমালোকে দেখা নোপোৱা কিন্তু আসলতে লুডুৰ গুটি যেতিয়া তোমালোকে টস কৰিবা গুটি কেটা ভ্যালু ওলোৱাৰ সম্ভাৱিতা কি হয় সমান হয় কিন্তু এটা কন্ডিশন আছে যদি লুডু গুটিটো তোমালোকৰ প্ৰপাৰ হয় পাৰফেক্ট হয় কেতিয়াবা এনেকা হ'ব পাৰে যে গুটিটোৰ এখন তাল বেকা হেইফালে সদায় পৰি থাকে এনেকা গুটি হলে নহব যদি তোমালোকে ঠিক ধৰণৰ গুটি লোৱা তেতিয়াহলে কি হ'ব 1 কৰ পৰা 6 লৈকে গুটি কেটা সংখ্যা ওলোৱাৰ সম্ভাৱিতা কি হ'ব সমান হ'ব সাধাৰণতে যিবোৰ যাদৃচ্ছিক পৰীক্ষা হয় সেই যাদৃচ্ছিক পৰীক্ষাত ফলাফল ওলোৱাৰ সদায় সমসম্ভাৱিতাই হয় সমসম্ভাৱিতা মানে গুটি কেটা ফলাফল ওলোৱাৰ সম্ভাৱনা সমান তো ইয়াতে তোমালোকক ফাইনালি দি দিছে মুণ্ড প্ৰাপ্তিৰ মানে সম্ভাৱিতাৰ যিটো সূত্ৰ সম্ভাৱিতা মানে কি তোমালোকে লিখি লবা এইবোৰ একো লিখিব নালাগে এই যেটো হোমৱৰ্ক দিছো হেতু লিখিবা আৰু সম্ভাৱিতা মানে কি লিখিবা সম্ভাৱিতা তোমালোকক অলৰেডি সম্ভাৱিতাত মই বুজালোৱে কেনেকে বুজালো হেড আৰু তেলত দুটা ওলাব পাৰে হেড কেইবাৰ ওলাব পাৰে এবাৰ যদি দুটা দুটা থাকে চাৰিটা আৰু দুটা বাৰ টাইপৰ মই বুজাইছো অলৰেডি তো সম্ভাৱিতা মানে এইটো মই লিখি নিদু তোমালোকে কিতাপৰ পৰা লিখিবা পেজ নাম্বাৰ 99 পেজৰ কোনটো হ'ব এই লাইনটো চোৱা কোনো যাদৃচ্ছিক পৰীক্ষাৰ হৈতে জড়িত কোনো এটা ফলৰ সম্ভাৱিতা হল ফলটো পোৱাৰ সুযোগ অৰ্থাৎ ফলটো পাব পৰা সংখ্যা আৰু পৰীক্ষাটোৰ পৰা পাব পৰা ফলৰ মুঠ সংখ্যা চোৱা ইয়াতে মই একটু কওঁ চোৱা তলত কি কৈছে পৰীক্ষাটোৰ পৰা পাব পৰা ফলৰ মুঠ সংখ্যা তো যদি আমি কইন এটা টস কৰো মানে টকা এটা বা পইচা এটা টস কৰো তেতিয়াহলে কি হয় কি ওলাব পাৰে হেড বা টেল গতিকে পৰীক্ষাটোৰ পৰা পাব পৰা ফলৰ মুঠ সংখ্যা কিমান হ'ব হয়তো হেড ওলাব বা টেল ওলাব পৰীক্ষাটোৰ পৰা পাব পৰা মুঠ ফলৰ সংখ্যা তো মই ইয়াতে ধৰিলো ইয়াতে মই কইনৰটো লৈছো আৰু ইয়াতে মই লুডু গুটিৰ উদাহৰণটো লৈছো তো কইনটো কি হ'ব সম্ভাৱিতা পৰীক্ষাটোৰ পৰা পাব পৰা মুঠ ফলৰ সংখ্যা কিমান হয়তো হেড বা টেল দুটা লুডুৰ গুটিত 0
সেইটো বেলেগ আছিলে। সেই আমি যেতিয়া উদাহৰণ কৰিম তো তোমালোকে গম পাবা যে ওপৰত ফলটো পাব পৰা সংখ্যা এইটো হৈ গ'ল সম্ভাৱিতাৰ সংজ্ঞা বা সূত্ৰ। এই ফৰ্মুলাটো ব্যৱহাৰ কৰি তোমালোকে সদায় সম্ভাৱিতা উলিয়াবা। এইটোতো মনত ৰখা সহজ, টান কি হ'ব তোমালোকৰ এই সংখ্যাটো আৰু এই সংখ্যাটো প্ৰশ্নটো পঢ়ি উলিয়াবলৈ তোমালোকৰ কাৰণে প্ৰথম অলপ দিগদাৰ হ'ব, কিন্তু তোমালোকে যদি লাহে লাহে বুজি পোৱা গোটেইখিনি সহজ হৈ যাব। তো আজি ক্লাছটো আৰু দীঘলীয়া নকৰোঁ, আজি একেলগে গোটেইখিনি দি দিলে তোমালোকৰ চব মূৰৰ ওপৰেদি ওলাই যাব। তো আজি অলপমান আইডিয়াটো দিলোঁ আৰু তোমালোকক এটা দীঘলীয়া হোমৱৰ্ক দিছোঁ, কাৰণ 100 বাৰ তোমালোকে লুডুগুটি টচ কৰিব লাগিব। 100 বাৰ লুডুগুটি টচ কৰা হোমৱৰ্কটো কৰিবা আৰু কাৰ কি ওলালে মোক দেখুৱাবা। কাৰ সম্ভাৱিতা হৈছে কাৰ হোৱা নাই সেইবোৰ মই চাম। আজিলৈকে ইমানে। নেক্সট ক্লাছত তোমালোকৰ উদাহৰণকেইটা আৰু অনুশীলনীটো আলোচনা কৰিম। সকলোৱে ভালদৰে পঢ়া শুনা কৰি থাকিবা। স্কুল কেতিয়া খোলে ঠিক নাই, তো তেতিয়ালৈকে আমি এনেদৰে লগ পাই থাকিম। অহা ক্লাছত পুনৰ লগ পাম। থেংক ইউ।